হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চৰ কাৰণে জিঅ'গ্ৰাফীৰ পাৰ্টটো পঢ়িবলৈ গৈ আছোঁ। আশা কৰিলোঁ আপোনালোকৰ ভালে লাগিব। So our first question আছে ইয়াতে, which is the highest mountain peak in the world? So correct answer to কি আমাৰ Mount Everest। আৰু এইটো ক'ত আছে? It is located in the Himalayas on the Nepal-China border। Clear আছে সবৰ? Next question আমাৰ আছে ইয়াতে, which is the longest river in the world? আমাৰ পৃথিৱীত সবতকৈ longest river কোনটো হয়? নাইল ৰিভাৰ। কোনখন ৰিভাৰ? নাইল ৰিভাৰ। ইয়াতে এডিশনাল ইনফৰমেশ্যন দিছে যে it flows through 11 countries before emptying into the Mediterranean Sea। এইটো কেইখন কাণ্ট্ৰিৰ থ্ৰু দি যায়? মেডিটেৰিয়ান চিৰ কানেক্ট হোৱাৰ আগত এইটো 11খন কাণ্ট্ৰিৰ থ্ৰু দি যায়। মনত ৰাখিব, সুধিব পাৰে যে কেইটা কাণ্ট্ৰিৰ থ্ৰু দি এইটো পাছ হয়। কথাটো বুজি পাইছে? কেইটা কাণ্ট্ৰি? 11 কাণ্ট্ৰিজ। নেক্সট কোৱেশ্চন আছে আমাৰ ইয়াতে, which is the largest plateau in the world? আমাৰ ৱৰ্ল্ডত সবতকৈ ডাঙৰ প্লেটু কোনটো হৈছে? টিবেটান প্লেটু। আৰু এইটোক আমি কি বুলি জানো? ৰূপ অফ দ্য ৱৰ্ল্ড। নেক্সট, which is the largest delta in the world? আমাৰ পৃথিৱীত সবতকৈ ডাঙৰ ডেল্টাখন কোনটো হয়? ক'ব পাৰিবনে? গংগা ব্ৰহ্মপুত্ৰৰ ডেল্টা। কোনখন ডেল্টা? গংগা ব্ৰহ্মপুত্ৰ ডেল্টা। এতিয়া কথাটো হৈছে যে এই গংগা ব্ৰহ্মপুত্ৰ ডেল্টাক আমি কি বুলি জানো? এই গংগা ব্ৰহ্মপুত্ৰ ডেল্টাক আমি সুন্দৰবন ডেল্টা বুলিও ক'ব পাৰো। কি বুলি ক'ব পাৰো? যে সুন্দৰবন ডেল্টা। কোৱেশ্চনত ঘূৰাইও দিব পাৰে যে which is the largest delta in the world? সুন্দৰবন ডেল্টা দি দিলে আপোনাক যেনেকুৱা দিয়া নাই যে গংগা ব্ৰহ্মপুত্ৰ ডেল্টা দিয়া নাই, সুন্দৰবন ডেল্টা দি দিছে, তেতিয়া এনসাৰটো কি হ'ব? সেই সুন্দৰবন ডেল্টাই হ'ব কিন্তু। বা কোৱেশ্চন এনেকুৱাও ঘূৰাই দিব পাৰে যে what is the another name of গংগা ব্ৰহ্মপুত্ৰ ডেল্টা? তেতিয়া আপোনাৰ এনসাৰটো কি হ'ব? এনসাৰটো হ'ব আপোনাৰ সুন্দৰবন ডেল্টা। মনত ৰাখিব, কনফিউজ নহ'ব। নেক্সট কোৱেশ্চন আছে আমাৰ ইয়াতে, which is the largest ocean in the world? আমাৰ ৱৰ্ল্ডত সবতকৈ লাৰ্জেষ্ট ওচেন কোনখন হয়? পেচিফিক ওচেন। কাৰেক্ট। আৰু এইটো কি হয়? অকল লাৰ্জেষ্টে নহয়, অকল ডিপেষ্ট ক'লেও কোনখন ওচেনে হ'ব? আমাৰ এই পেচিফিক ওচেনে হ'ব। নেক্সট, which is the largest continent in the world? আমাৰ ৱৰ্ল্ডত সবতকৈ ডাঙৰ কণ্টিনেণ্ট কোনখন হয়? এছিয়া। কাৰেক্ট, ভেৰি গুড। It is the largest continent by both area and population। আপোনালোকে জানে চাগে, এইটো ক'বই নালাগে আৰু। Which is the smallest continent in the world? এইটো কিন্তু বহুত সোধে কিন্তু। Which is the smallest continent in the world? কোনখন হয় smallest continent? অষ্ট্ৰেলিয়া। Correct. It is the only continent that is also a single country। এইটো এখনেই কণ্টিনেণ্ট য'ত কি আছে? এটা সিংগল কাণ্ট্ৰি আছে। কথাটো বুজি পাইছে? অষ্ট্ৰেলিয়াখন এনেকুৱা এটা কণ্টিনেণ্ট য'ত এটাই সিংগল কাণ্ট্ৰি আছে। এনেকৈ সুধিব পাৰে যে নেম দ্য কণ্টিনেণ্ট which has only one single country। এনেকৈ আপোনাক সুধিব পাৰে যে এটা সিংগল কাণ্ট্ৰি থকা কণ্টিনেণ্ট কোনটো হয়? তেতিয়া আপুনি কি ক'ব? অষ্ট্ৰেলিয়া। ঠিক আছে? এতিয়া আমাৰ নেক্সট কোৱেশ্চন যদি আমি চাওঁ, কোৱেশ্চন নম্বৰ 8, which is the longest mountain range in the world? আমাৰ ৱৰ্ল্ডত সবতকৈ ডাঙৰ বা সবতকৈ ডাঙৰ নহয়, লংগেষ্ট, দীঘল, সবতকৈ দীঘল মাউণ্টেইন ৰেঞ্জ কোনখন হয়? কোনখন হয়? আন্দেছ মাউণ্টেইনছ। ইট এক্সটেণ্ডছ থ্ৰু 7 countries in South America। এইটো কেইখন কাণ্ট্ৰিৰ থ্ৰু দি যায়? 7 countries থ্ৰু দি পাছ হয় ইন সাউথ আমেৰিকাত। কথাটো বুজি পাইছে? What is the largest island in the world? আমাৰ ৱৰ্ল্ডত সবতকৈ ডাঙৰ আইলেণ্ড কোনখন হয়? গ্ৰীণলেণ্ড। Next question, which imaginary line divides the earth into northern hemisphere and southern hemisphere? যে এটা ইমাজিনাৰী লাইন আছে নে নাই, যে যোনটো লাইনে কি কৰে? যিটো লাইনে আমাক কি কৰে? নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাউথাৰ্ণ হেমিস্ফিয়াৰ এই দুটা পাৰ্টত ভাগ কৰিছে। তো এই লাইনটো, এই ইমাজিনাৰী লাইনটোক আমি কি বুলি জানো? এই ইমাজিনাৰী লাইনটোক কি বুলি জানো? ইকুৱেটৰ। আৰু এইটো কিমান ডিগ্ৰী লেটিটিউডত আছে? এনেকুৱা মই সুধিব পাৰে যে ইকুৱেটৰ ইজ লোকেটেড ইন ডেছ ডিগ্ৰী লেটিটিউড। আপোনাক অপশ্যন দিলে তেতিয়া যে কিমান ডিগ্ৰী লেটিটিউডত পৰে এইটো? এইটো পৰে আপোনাৰ 0 ডিগ্ৰী লেটিটিউডত। মনত ৰাখিব। নেক্সট আছে আমাৰ ইয়াতে, which is the deepest point in the world's oceans? আমাৰ ৱৰ্ল্ডত ওচেনত সবতকৈ ডিপেষ্ট পইণ্ট কোনটো হয়? মাৰিয়ানা ট্ৰেঞ্চ। কাৰেক্ট। যিটো আমি কি বুলি জানো? চেলেঞ্জাৰ্ছ দ্বীপ বুলিও জানো। কি বুলি জানো? চেলেঞ্জাৰ দ্বীপ। ইট ইজ লোকেটেড ইন দ্য ৱেষ্টাৰ্ণ পেচিফিক ওচেন। আৰু এইটো ক'ত আছে? এইটো কোনটো ওচেনত আছে? ৱেষ্টাৰ্ণ পেচিফিক ওচেনত আছে। মনত ৰাখিব, কনফিউজ নহ'ব।
which is the largest hot desert in the world? যে আমাৰ পৃথিৱীত সো আমাৰ নেক্সট কোশ্চেন আছে ইয়াতে which is the largest hot desert in the world? এটো কি হৈছে আপোনাৰ সাহাৰা ডেজাৰ্ট এটো কি কৰিছে এটো কভাৰ কৰিছে মোস্ট অফ নর্দার্ন আফ্রিকা যেনেকৈ সুধিব পাৰে আপোনাক কোশ্চেনটো ঘূৰাই যে কোনখন ডিজাৰ্টে মোস্ট অফ দা নর্দার্ন আফ্রিকা কভাৰ কৰিছে তেতিয়া আপুনি কি ক'ব সাহাৰা ডিজাৰ্ট নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে which layer of atmosphere contains the ozone layer যে এটমস্ফিয়াৰৰ কোনখন লেয়াৰে ওজন লেয়াৰটো কি কৰে ওজন লেয়াৰটো মানে কোনখন আমাৰ এটমস্ফিয়াৰৰ কোনখন লেয়াৰত আছে কোনখন লেয়াৰত পৰে কোনখন লেয়াৰত স্ট্ৰেটোস্ফিয়াৰত আৰু এই ওজন লেয়াৰৰ কাম কি ওজন লেয়াৰে কি কৰে এই আমাৰ সূৰ্যৰ পৰা যেটো আমাৰ ইউভি ৰেডিয়েশন যেটো আহে এটো কি কৰে এবজর্ব কৰে কথাটো বুজি পাইছে যেটো যাৰ কাৰণে আমি কি হয় আমি হাৰ্মফুল এটোৰ কাৰণে হাৰ্মফুল হয় এই ওজন লেয়াৰে এটো এবজর্ব কৰে সেই কাৰণে কি হয় আমি সেফ থাকিব পাৰো কথাটো বুজি পাইছে নেক্সট কোশ্চেন what causes the deflection of winds on earth due to its rotation answer to কি হ'ব আপোনাৰ Coriolis effect correct next question আছে আমাৰ which states এটো বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় which states connects the Atlantic Ocean to the Mediterranean Sea যে কোনখন ষ্টেটে কানেক্ট কৰে আমাৰ এটলান্টিক ওচেনত কিহৰ লগত মেডিটেৰিয়ান সিৰ লগত কোনখন ষ্টেটে কানেক্ট কৰে আমাৰ এটলান্টিক ওচেনক কোনটো সিৰ লগত মেডিটেৰিয়ান সিৰ লগত ষ্টেট অফ এটো কি কৰে এটো ইউৰোপক সেপাৰেট কৰে আফ্ৰিকাৰ পৰা কোশ্চেন এনেকুৱাকে ঘূৰাই দিব পাৰে আপোনাক যে কোনটো ষ্টেটে ইউৰোপ আৰু আফ্ৰিকা কি কৰে সেপাৰেট কৰে আপুনি কি ক'ব ষ্টেট অফ জিব্রাল্টার ক্লিয়ার আছে নেক্সট কোশ্চেন which is the highest mountain peak entirely within India যে আমাৰ entirely within India যে completely আমাৰ ভাৰতৰ ভিতৰত থকা highest mountain peak কোনখন হয় তেতিয়া আপুনি কি ক'ব কাঞ্চনজঙ্ঘা it is the third highest peak in the world আৰু এই কাঞ্চনজঙ্ঘা যেটো পিক আছে মাউন্টেন পিক আছে এটো আপোনাৰ ওয়াৰ্ল্ডৰ সব থাৰ্ড হাইয়েস্ট পিক হৈছে কথাটো বুজি পাইছে আৰু এটো ক'ত লোকেট আছে এটো লোকেট হৈ আছে লোকেটেড অন বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড নেপাল ইণ্ডিয়া আৰু নেপালৰ বৰ্ডাৰত লোকেটেড হৈ আছে এটো এটা ভাল এটা ইম্পৰ্টেন্ট কোশ্চেন হয় যে which is the largest freshwater lake in India এটো এটা ইম্পৰ্টেন্ট কোশ্চেন হয় আপোনাৰ কি হৈছে আনসাৰটো উলাৰ লেক আনসাৰটো কি হ'ব উলাৰ লেক এনেকৈ সুধিব পাৰে যে উলাৰ লেকখন কোনখন ৰাজ্যত আছে বা কোনখন ইউনিয়ন টেৰিটৰিত আছে কিবা এটা কোশ্চেন দিব পাৰে মই আকৌ ৰিপিট কৰি আছো which is the largest freshwater lake in India উলাৰ লেক আৰু এই উলাৰ লেকটো ক'ত আছে উলাৰ লেকটো লোকেটেড আছে আমাৰ ক'ত জম্মু এণ্ড কাশ্মীৰত আৰু এটো ইজ ফেড বাই দা ঝেলাম river আপোনালোকে জানেই ঝেলাম river which country is the largest producer of coffee in the world যে কোনখন কান্ট্ৰি কফিৰ সবতকৈ কি producer largest producer ব্ৰাজিল next question আছে আমাৰ ইয়াতে which artificial waterway connects the Mediterranean Sea to the Red Sea যে কোনখন artificial waterway Mediterranean Sea কাৰ লগত কানেক্ট কৰে Red Sea লগত এটো কোনখন কেনেল হৈছে সুয়েজ কেনেলে কি কৰে Mediterranean Sea আৰু Red Sea কি কৰে কানেক্ট কৰে কোনখন কেনেল মনত ৰাখিব সুয়েজ কেনেল next question which type of forest is also known as next which river is known as the Dakshin Ganga or South Ganga যে কোনখন ৰিভাৰক আমি দক্ষিণ গংগা বা সাউথ গংগা বুলি জানো এটো হৈছে কোনখন ৰিভাৰ গোদাবৰী আৰু এটো হৈছে সেকেন্ড লংগেষ্ট ৰিভাৰ ইন ইন্ডিয়া আফটাৰ দা গংগা আপোনালোকে জানে যদি লংগেষ্ট ৰিভাৰ বুলি আপোনাক খুদে তেতিয়া আপুনি কি ক'ব গংগা ৰিভাৰ আছে গংগা নদী আৰু যদি কয় সেকেন্ড লাৰ্জেষ্ট তেতিয়া আপুনি কি হ'ব গোদাবৰী ৰিভাৰ আৰু এটোক আমি কি বুলি জানো দক্ষিণ গংগা ক্লিয়াৰ আছে নেক্সট কোশ্চেন where do the western ghats and eastern ghats meet western ghat আৰু eastern ghat কোনটো পইণ্টত মিট হয় কোনটো হিলত নীলগিৰি হিলস located at the junction of Tamil Nadu নীলগিৰি হিলস ক'ত আছে located at the junction of Tamil Nadu Kerala and Karnataka which channel separates the Andaman Islands from the Nicobar Islands one of the most important question আপুনি ক'ব পাৰে যে কোনখন চেনেলে সেপাৰেট কৰে আন্দামান আইল্যান্ডক আৰু নিকোবৰ আইল্যান্ডক 10 ডিগ্ৰী চেনেল আমি যে অকণমান আগত আৰু এটা কোশ্চেন পঢ়ি আহিছিলো যে
ষ্টেট অফ জিব্ৰাল্টাৰ সেপাৰেট কৰে কোন দুখন কাণ্ট্ৰি আছিল মনত আছেনে ষ্টেট অফ জিব্ৰাল্টাৰে কোনখন ষ্টেট অফ জিব্ৰাল্টাৰে কোন দুখন কাণ্ট্ৰিক সেপাৰেট কৰে আৰু এনেকুৱাকে সুধিব পাৰে যে কোন দুটা এটলান্টিক অ'চেনত কোনটো চিৰ লগত কানেক্ট কৰে যে ষ্টেট অফ জিব্ৰাল্টাৰে আপোনাক কি কৰিছে ইউৰোপক সেপাৰেট কৰিছে কাৰ পৰা আফ্ৰিকাৰ পৰা আৰু এটলান্টিক অ'চেনক কিহৰ লগত কানেক্ট কৰিছে মেডিটেৰিয়ান চিৰ লগত মনত থাকিব কনফিউজ নহব দেই আৰু ষ্টেট কেইটা আছে আমি পঢ়িম বাৰু নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্টলাইন যে কোনখন ভাৰতীয় কোনখন ৰাজ্যত সবতকৈ কি আছে দীঘল কোষ্টলাইন আছে এইটো হৈছে গুজৰাট নেক্সট কোশ্চেন হোৱাট ইজ দ্য ওল্ড এলুভিয়েল সয়েল অফ দ্য ইণ্ডো গাংগেটিক প্লেইনছ কল্ড কি বুলি কওঁ আমি ভাংগাৰ নেক্সট হুইচ ইজ দ্য অনলি এক্টিভ ভলকেনো ইন ইণ্ডিয়া এইটো হৈছে আপোনাৰ বেৰেন আইলেণ্ড ভলকেনো আৰু এইটো ক'ত আছে বেৰেন আইলেণ্ড ভলকেনোটো আছে আপোনাৰ আন্দামান নিকোবৰ আইলেণ্ডত নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে থ্ৰু হাউ মেনি ইণ্ডিয়ান ষ্টেট ডাজ দ্য টপিক অফ কেঞ্চাৰ পাছ এইটো ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন আপুনি ক'ব পাৰে আহে আৰু এই বেৰেন আইলেণ্ড আমি যে পঢ়িলো এইটোও হয় যে বেৰেন আইলেণ্ডটো ক'ত আছে এইটো এনেকুৱা অপশ্যন দিব আপোনাৰ কেইটামান চাৰিটা অপশ্যন থাকিব তেতিয়া আপোনাৰ কাৰেক্ট এনচাৰ কোনটো হ'ব আন্দামান নিকোবৰ আইলেণ্ড যে এইটো কোশ্চেন হৈছে যে টপিক অফ কেঞ্চাৰ কেইখন ইণ্ডিয়ান ষ্টেটৰ থ্ৰু দি পাছ হয় 8টা ষ্টেট মানে 8খন ৰাজ্যৰ থ্ৰু দি পাছ হয় টপিক অফ কেঞ্চাৰ এতিয়া 8খন ৰাজ্যৰ নাম আপোনাৰ মনত ৰাখিব লাগিব গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল ত্ৰিপুৰা মিজোৰাম মনত ৰাখিব যে এই 8খন ৰাজ্যৰ ভিতৰত আমাৰ কিন্তু অসম কিন্তু নাহে মিক্স নকৰিব পটককৈ আপোনাৰ অসমটো অপশ্যনত দি দিব পাৰে কিন্তু আপুনি ভুলতো যদি টিক মাৰি দিয়ে গ'ল আপোনাৰ মাৰ্কছটো এইটো কোশ্চেন ৰং হৈ গ'ল মনত থাকিব যে এইটো 8খন ষ্টেটৰ থ্ৰু দি পাছ হয় আৰু ষ্টেট কেইটাৰ নাম মনত ৰাখিবলৈ ট্ৰাই কৰিব ঠিক আছে আমি নেক্সট কোশ্চেনলৈ আহো হুইচ ইণ্ডিয়ান ৰিভাৰ ক্ৰছেছ দ্য ট্ৰপিক অফ কেঞ্চাৰ টুৱাইছ যে কোনখন নদীয়ে এই ট্ৰপিক অফ কেঞ্চাৰটো দুবাৰকে কি কৰে ক্ৰছ কৰে এইটো কোনখন নদী হৈছে মাহি ৰিভাৰ মাহি নদী ঠিক আছে নেক্সট কোশ্চেন আছে আমাৰ ইয়াত হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া উলাৰ লেক আৰু এই উলাৰ লেকটো ক'ত আছে উলাৰ লেকটো লোকেটেড আছে আমাৰ ক'ত জম্মু এণ্ড কাশ্মীৰত হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন দ্য ৱৰ্ল্ড যে কোনখন কাণ্ট্ৰি কফিৰ সবতকৈ কি প্ৰডিউচাৰ লাৰ্জেষ্ট প্ৰডিউচাৰ ব্ৰাজিল নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে হুইচ আৰ্টিফিচিয়েল ৱাটাৰৱে কানেক্টছ দ্য মেডিটেৰিয়ান চি টু দ্য ৰেড চি যে কোনখন আৰ্টিফিচিয়েল ৱাটাৰৱে মেডিটেৰিয়ান চি কাৰ লগত কানেক্ট কৰে ৰেড চিৰ লগত এইটো কোনখন কেনেল হৈছে সুৱেজ কেনেলে কি কৰে মেডিটেৰিয়ান চি আৰু ৰেড চি কি কৰে কানেক্ট কৰে কোনখন কেনেল মনত ৰাখিব সুৱেজ কেনেল নেক্সট কোশ্চেন হুইচ টাইপ অফ ফৰেষ্ট ইজ অলসো নোন এজ টাইগা দ্য কাৰেক্ট এনসাৰ ইজ কনিফাৰাছ ফৰেষ্ট নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে হুইচ কাণ্ট্ৰি হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল লেণ্ড বৰ্ডাৰ ইন দ্য ৱৰ্ল্ড কানাডা যে কোনখন কাণ্ট্ৰিৰ সবতকৈ দীঘল ইণ্টাৰনেশ্যনেল লেণ্ড বৰ্ডাৰ আছে পুৰা গোটেই পৃথিৱীত আমাৰ এইটো কোনখন কাণ্ট্ৰি হয় কানাডা লাষ্ট কোশ্চেনটো যোৱাৰ আগত এটা ৰিকুৱেষ্ট আছে আপোনালোকেতো ভিডিঅ'টো চাই আছে কিন্তু বহুত ষ্টুডেণ্টছে ছাবস্ক্ৰাইব কৰা নাই মোৰ এটাই ৰিকুৱেষ্ট যদি ভাল লাগিছে মোৰ কণ্টেণ্টখিনি মোৰ এক্সপ্লেনেশ্যন তেতিয়াই ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো কাৰণ এইটো মই বহুত কণ্টেণ্টখিনি বহুত ট্ৰাই কৰি ভাল ভাল কুৱেশ্যনছখিনি ওলাই আছোঁ আপোনালোকৰ কাৰণে আৰু এইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় যদি আপুনি বি এড এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ বহুতেই ইম্পৰ্টেণ্ট হয় আৰু এটা কথা হ'ল যে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ইমানেই আৰু এতিয়া আমি থাৰ্ড কুৱেশ্যনটোলৈ চাওঁ আৰু মোৰ এক্সপ্লেনেশ্যনটো যদি বেয়া হৈছে বা কিবা ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছে প্লিজ জনাব কমেণ্ট বক্সত লাষ্ট কুৱেশ্যন হুইচ প্লেনেট ইন আৱাৰ সোলাৰ চিষ্টেম ইজ ন'ন এজ আৰ্থ টুইন যে আমাৰ সোলাৰ চিষ্টেমত কোনখন প্লেনেটক আমি আৰ্থ টুইন বুলি জানো এইটো কোনখন প্লেনেট হয় আমাৰ ভেনাছ আৰু কিহৰ কাৰণে আৰ্থ টুইন বুলি কোৱা হয় বিকজ ইট ইজ চিমিলাৰ ইন সাইজ মাছ এণ্ড কম্পজিশ্যন টু আৰ্থ তেনেহ'লে আজিৰ কাৰণে ইমানেই আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো ভালে লাগিছে ধন্যবাদ যদি ভাল লাগিছে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'টো লাইক কৰিব এগেইন থেংক ইউ আৰু এটা কথা কমেণ্টছ কৰিব যে নেক্সট ভিডিঅ' কোনটো টপিকৰ ওপৰত লাগে
Again, thank you.